এতিয়ালৈকে আমাৰ কমিটি ফৰ্মেশ্যন হোৱা নাই CGP তথাপি যিখিনি আমাৰ CGPৰ ছাপৰ্টাৰ্ছ আছে তেওঁলোকক লৈ যিমানখিনি সহায় কৰিব পাৰোঁ যিমানখিনি থাকিব পাৰে আমি তাতে আছিলোঁ। তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীত আহি আমি বিভিন্নজনৰ লগত কথা পাতিলোঁ বা যিসকলে অসমতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল তেওঁলোকক এতিয়াও পুলিচে ভাবুকি প্ৰদান কৰি আছে বা তেওঁলোক বহুজনক গ্ৰেপ্তাৰ কৰা হৈছিল। গতিকে আমি তেওঁলোকৰ উদ্দেশ্যে বিশেষকৈ আজিৰ এই প্ৰেছ মিট আয়োজন কৰিছোঁ যে আপোনালোকে ভয় কৰিবলগীয়া নাই, একো নাই। কাৰণ আমাৰ CGPৰ লগত যিসকলে জড়িত হৈ আছিল বা গণতান্ত্ৰিক আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল আমি তেওঁলোকক কেতিয়াও অকলশৰীয়া এৰি নিদিওঁ। CGP সদায় তেওঁলোকৰ সমৰ্থনত আছে আৰু তেওঁলোকক যদি আইনীভাৱে যিকোনো ধৰণৰ সহায় বা তেওঁলোকক যদি পুলিচে তেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰি আছে বা গ্ৰেপ্তাৰ কৰিম বুলি বা বিভিন্ন ধৰণৰ কথা বাৰ্তাত বা যদি তেনেকুৱা কিবা ধৰণৰ হৈ আছে আমাৰ লগত যোগাযোগ কৰক। আমি সম্পূৰ্ণভাৱে আমি তেওঁলোকক সহায় কৰিম। আৰু যদি এতিয়ালৈও অসমৰ কিছুমান ছাত্ৰ ছাত্ৰী যদি থানাত থাকিবলগীয়া হৈছে বা গ্ৰেপ্তাৰত জেলত থাকিবলগীয়া হৈছে তেওঁলোকক অতি সোনকালে মুকলি কৰি দিব লাগে। আৰু এইখিনিলৈ আমি আহ্বান জনাইছোঁ পুলিচ কৰ্মীলৈ আৰু ছাত্ৰ ছাত্ৰীলৈ এইটোৱেই আমি জনাইছোঁ যে আপোনালোকে ভয় কৰিব নালাগে। গণতান্ত্ৰিক আন্দোলনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ পুলিচ একশ্যন হ'ব নোৱাৰিব। এয়া আমাৰ CGPৰ ফালৰ পৰা স্পষ্ট কৰি দিছে। আৰু আমাৰ CGPৰ ফালৰ পৰা এইটো কথাও জনাব দিছে যে য'ৰে নহওক যিকোনো ৰাজ্যৰে নহওক যিকোনো জিলাৰে নহওক যিকোনো গাঁৱৰে নহওক যদি কোনোবা ছাত্ৰই বা ছাত্ৰীয়ে আমাৰ এই গণতান্ত্ৰিক আন্দোলন অংশগ্ৰহণ কৰিছে আজি তেওঁক বা পুলিচে হওক বা আন কোনোবাই তেওঁলোকক আইনীভাৱে তেওঁলোকক ভাবুকি প্ৰদান কৰিছে তেন্তেহ'লে তেওঁ ভয় কৰিবলগীয়া নাই। CGP পৰিয়াল তেওঁৰ লগত আছে। দিল্লীৰ পৰা আমাৰ কপিল সিব্বল ডাঙৰীয়াই আপোনালোকে জানে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ স্পক পাৰ্চন সৌৰভ দাস আৰু ৰত্না এইখিনি আমাৰ লিগেল টিমখিনি চাই আছে। গতিকে আমি তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে অসমৰ পৰা আমি কোঅৰ্ডিনেট কৰি আছোঁ। যদি অসমৰ পৰা কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও তেনেকুৱা আছে আমাৰ লগত অতি সোনকালে যোগাযোগ কৰক। আমি তেওঁলোকক সম্পূৰ্ণভাৱে বিনামূলীয়াভাৱে আমি সহায় কৰিম। এইখিনি আৰু আছিল আৰু আমাৰ নেক্সট মুভ কি হ'ব আপোনালোকে সুধি আছিল যে আমাৰ নেক্সট মুভ কি হ'ব। CGPৰ ফালৰ পৰা এইটো আমি আহ্বান জনাইছোঁ সমগ্ৰ দেশতে বা আমি অসমতে আহ্বান জনাব বিচাৰিম যিসকল চিনিয়ৰ জাৰ্নেলিষ্ট আছে চিনিয়ৰ এডভোকেট আছে বা ইণ্টেলেকচুৱেল পাৰ্চনেলিটি যিবোৰ আছে আমি তেওঁলোকৰ ওচৰত যাম। তেওঁলোকৰ পৰা আমি ছাজেশ্যন আৰু ফিডবেক বা ছাত্ৰ ছাত্ৰীৰ পৰা আমি ফিডবেক ল'ম। তেওঁলোকৰ মাজত আমি সোমাই যায় তেওঁলোকৰ পৰা ফিডবেক এটা লৈ আমি এটা এজেণ্ডা তৈয়াৰ কৰিম। তেওঁলোকে কি বিচাৰে তেওঁলোকে আমাক কি ছাজেশ্যন দিব বিচাৰে কি ফিডবেক দিব বিচাৰে সেইবোৰ লৈ আমাৰ 5-6 তাৰিখে মহাৰাষ্ট্ৰত মিটিং আছে। আপোনালোকে হয়তো গমে পাইছে। সেই মিটিঙত আমাৰ যিটো আমাৰ কোৰ টিম মেম্বাৰ আছে সেই মিটিঙত আমি সেইবোৰ কথা আলোচনা কৰিম। আৰু আমাৰ নেক্সট মিটিং আকৌ দিল্লীত হ'ব। দিল্লীত নেক্সট মিটিং হোৱাৰ পিছত আমি আমাৰ এজেণ্ডাসমূহ তেতিয়া প্ৰেছ ৰিলিজ কৰি দিম। তেতিয়া আপোনালোকে গম পাব যে আমাৰ নেক্সট মুভ কি হ'ব। CGP পলিটিকেল পাৰ্টি হ'ব নে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হ'ব নে আন কিবা কিবি বিভিন্ন ধৰণৰ প্ৰশ্ন সেই সময়ত আপোনালোকে উত্তৰ পাই যাব। পোনপ্ৰথমে মই ক'লোঁ আহি আছিল আমাৰ CGPৰ ফালৰ পৰা এতিয়া কোনো ষ্টেটত কমিটি আমি ফৰ্ম কৰা নাই। জাষ্ট আমাৰ চেণ্ট্ৰেল কমিটি এটা আছে আৰু কোৰ টিম মেম্বাৰ আছে 50। সেইটো অল ইণ্ডিয়া লেভেলত এতিয়া আমাৰ এইখিনি আছে আৰু আমাৰ CGPৰ সমৰ্থন আছে। কিন্তু আমি এতিয়া অৰ্গেনাইজেশ্যন বা বাই কনষ্টিটিউশ্যন এতিয়া একো কমিটি আমি ফৰ্ম কৰা নাই। আমি অতি সোনকালে কমিটি ফৰ্ম কৰিম। প্ৰতিটো ৰাজ্যত কমিটি হ'ব। প্ৰতিটো বিশ্ববিদ্যালয় মহাবিদ্যালয় আমাৰ গোট গঠন হ'ব। সেইকাৰণে আমি আজিৰ প্ৰেছ মিটটো ৰাখিছোঁ বা যিসকলে CGPক সমৰ্থন কৰি আছে কিন্তু তেওঁলোকে ভবা নাই যে ছ'চিয়েল মিডিয়াতে আছে আমাৰ এটা আন্দোলনে হ'ল যন্ত্ৰ মন্ত্ৰ তেওঁলোকে এতিয়াও বিচাৰি পোৱা নাই যে কেনেকৈ আমি CGPৰ লগত যোগদান কৰিম। গতিকে আমি সেইকাৰণে প্ৰেছ মিট দিছোঁ যে আপোনালোকে CGPৰ লগত যদি জড়িত হ'ব বিচাৰিছে আমাৰ লগত যোগাযোগ কৰক বা আমাৰ CGPৰ অফিচিয়েল পেজটোত আমি এটা গুগল ফৰ্ম ডেভেলপ কৰিছোঁ। সেই গুগল ফৰ্মটো ফিল কৰি আপোনালোকে ছাবমিট কৰি দিয়ক। আমি এনেকৈ আমাৰ সদস্য ভৰ্তি কৰি আছোঁ আৰু আমি অতি সোনকালে আমাৰ কমিটি ফৰ্ম কৰিম। যিহেতু অভিষেক দেৱকে কৈছিলে যে কোনো ৰাজনৈতিক অভিসন্ধি নাই কিন্তু যুৱ সমাজ যি সমস্যা সমাধানৰ ক্ষেত্ৰতহে CGP গ্ৰহণ কৰা হৈছিলে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে দুটাকৈ বিৰোধী দলৰ সমৰ্থন লোৱা দেখিবলৈ পোৱা গৈছে অসমৰ প্ৰেক্ষাপটত। কি ক'ব আমি দিল্লী যন্ত্ৰ মন্ত্ৰত আন্দোলন কৰি আছোঁ। আপুনি এই চৰকাৰৰ বিষয়ে জানে এই চৰকাৰ ইমান ইগোইষ্টিক ইমান এটিটিউড থকা চৰকাৰ। আপুনি ৰাজপথত আন্দোলন কৰি মৰি যাওক বহু ধৰণৰ এনেকুৱা আছে তেওঁলোকে কেতিয়াও ভ্ৰূক্ষেপ নকৰে কাকো খাতিৰ নকৰা চৰকাৰ। গতিকে আমি ছাত্ৰ শক্তি বা যুৱ শক্তি যিমানে আন্দোলন নকৰোঁ কিয় তেওঁলোকে কেতিয়াও ভ্ৰূক্ষেপ নকৰিলেহেঁতেন। তেতিয়া আমি কৈছোঁ যে আমাৰ কথা সংসদত উত্থাপন হ'ব লাগিব। আমাৰ সংসদত কোনো উত্থাপন কৰিব চৰকাৰী পক্ষইতো নকৰে। গতিকে তেতিয়া আমাৰ বিৰোধী শক্তি লাগিব। আমি প্ৰতিটো বিৰোধী শক্তিক আহ্বান জনাইছিলোঁ কেৱল অসমৰ ক্ষেত্ৰত নহয় আপুনি ৰাষ্ট্ৰীয় পক্ষতে আমি বিৰোধী দলসমূহক আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ লগত আহক। তেওঁলোকে আহিছে নিজৰ ৰাজনৈতিক এজেণ্ডাসমূহ পাহৰিছে। যেতিয়া CGPৰ
যিটো আমাৰ ষ্টেজ আছিল, ষ্টেজত যেতিয়া সোমাইছে তেতিয়া অসমৰ কথাই কওক, তেওঁলোকে নিজৰ ভেনাৰ লৈ যোৱা নাই, নিজৰ ৰাজনৈতিক দলৰ কথা কোৱা নাই, ইভেনকি কোনটো ৰাজনৈতিক দলৰ পৰা আহিছে সেইটো কথা কোৱা নাই। আপুনি যদি স্পীচটো চাই, তেওঁ জাষ্ট CGPক সমৰ্থন দিব আহিছে, তেতিয়া সেইবোৰ কথা যাতে সংসদ ভৱনত উত্থাপন হয়, সেয়েহে আমি বিৰোধী শক্তিক আমাৰ মাজত, আমাৰ মঞ্চলৈ আমি আহ্বান জনাইছিলোঁ, আহিবলৈ আহ্বান জনাইছিলোঁ। বিৰোধী শক্তি বুলি কথা নাই, ছাত্ৰ শক্তিৰ কথা সংসদত কোনো উত্থাপন কৰিব, সংসদততো আমি যাব নোৱাৰোঁ। যিসকল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট থাকে তেওঁলোকেহে সংসদত বহিব পাৰে। গতিকে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট চৰকাৰী আৰু বিৰোধী পক্ষৰ থাকে, চৰকাৰী পক্ষই আমাৰ কথা নকয়, গতিকে বিৰোধীয়ে ক'ব। গতিকে সেইকাৰণে বিৰোধীক আমি বেছিকৈ আহ্বান জনাইছিলোঁ। CGPৰ মেম্বাৰ ড্ৰাইভৰ কাৰণে অলৰেডি আমি কক্ৰোচ জনতা পাৰ্টিৰ পৰা এটা ফৰ্ম আমি ডিক্লেয়াৰ কৰি দিছোঁ, যিটো কক্ৰোচ জনতা পাৰ্টিৰ অফিচিয়েল পেজ, ইনষ্টাগ্ৰাম পেজ বা ইনষ্টাগ্ৰাম পেজত তেওঁলোকে লিংকটো পাব। সেইটো ফিল কৰি তেওঁলোকে এটা মেম্বাৰশ্বিপ কাৰ্ড পাব, তাৰ দ্বাৰা তেওঁলোকে মেম্বাৰ হ'ব পাৰিব। আৰু অসমৰ কাৰণে আমি এটা ফৰ্ম ৰিলিজ কৰিম। আৰু অসমত যিসকলে তেনেকৈ CGPৰ লগত সংযুক্ত হ'ব বিচাৰিছে, আমি আমাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আমি তেওঁলোকৰ ওচৰত যাম, তেওঁলোকৰ পৰা তেওঁলোকৰ ডিটেইলছসমূহ লৈ অতি সোনকালে আমি কমিটি ফৰ্ম কৰিম। অফিচ এতিয়ালৈ আমাৰ অফিচ হোৱা নাই, একো অৰ্গেনাইজেশ্যনেল আমি তেনেকৈ পোষ্ট এতিয়ালৈ ডিক্লেয়াৰ কৰা নাই। বা অসমত যিসকল মই দেখা পাইছোঁ, আৰু এটা কথা এড কৰি দিওঁ, অসমৰ পৰা বিভিন্নজনে ফেচবুক পেজ চলাই আছে CGPৰ নামেদি, বিভিন্ন নিজৰ ব্যক্তিগত ভিডিঅ'সমূহ আপলোড কৰি আছে। গতিকে আজি স্পষ্ট কৰি দিব পাৰিছোঁ, তাৰ ফালৰ পৰা আমাৰ একো এইবোৰ অফিচিয়েল নহয়। কোনে কৰিছে আমি নাজানো, ডাটাবোৰ তেওঁলোকে ব্যক্তিগতভাৱে চলাই আছে। বা CGP আছাম বুলি অফিচিয়েল পেজ এতিয়ালৈ আমি ক্ৰিয়েট কৰা নাই, আৰু অতি সোনকালে আমি এইটো ক্ৰিয়েট কৰিম। গতিকে আপোনালোকে সেইবোৰ ডাটাসমূহৰ ভিত্তিত একো নিউজ নকৰিব বুলি আহ্বান থাকিল, কাৰণ সেইবোৰ আমাৰ CGPৰ ফালৰ পৰা নহয়। আজি আপোনালোকৰ লগত ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ অহা কথা আছিলে, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোক অহা নাই। প্ৰথমতে আপোনালোকক সংগ দিয়া নাই, এতিয়া আপোনালোকে আৰম্ভ কৰিছে। আজি আপোনালোকক চাপৰ্ট দিবলৈ অহা কথা আছিলে, আজিয়ে নাহিলে আপোনালোকৰ ওচৰত। আপোনালোকে কি নিশ্চয় আগবাঢ়িব? চাওক, আপোনাক মই বাহিৰতো বাইট দি আছিলোঁ, আপুনি প্ৰতি ঘটনাটো জানে কেনেকৈ হৈছে। বাৰিষাৰ কাৰণে মই সংবাদ হয় প্ৰতিনিধি, সেইটোও মই এনচাৰটো দি আছোঁ। প্ৰতিনিধি আহিব, মই আপোনাক আগতে জনাইছিলোঁ। তেওঁলোকে গুৱাহাটীত বৰষুণ দিছে, ট্ৰেফিকত আছে, আপোনালোকে এনেই লেট হৈছে। মই তাৰ কাৰণে ক্ষমাও বিচাৰিছিলোঁ যে সংবাদ কৰ্মীসকল ইয়াতে, বন্ধুসকল ইয়াতে আহি ৰখি আছে, আৰু অলপ যদি আমি লেট কৰিলে তেওঁলোকে আহি পালে হয়। তেওঁলোকে ফোন মেছেজ কৰি আছে, আপুনি প্ৰেছ মিট শেষ হোৱাৰ আগে হয়তো তেওঁলোকে আহি পাব। দেওজন আপোনালোকে পাই যাব, নিশ্চিন্ত থাকক। নহয় চাওক, এটা সংগঠন যদি হ'বলৈ যায় বা কিবা হয় যে তাৰ মাজত ছাত্ৰ যিহেতু আমি ছাত্ৰ শক্তিৰ কথা পাতি আছোঁ, গতিকে আমি বিশেষকৈ ছাত্ৰ শক্তিক আৰু যুৱ শক্তিক প্ৰাধান্য দিম। আৰু যিহেতু বৰ্তমানলৈ আমি ছাত্ৰ শক্তিৰ মাজত সোমাই আছিম, তো এতিয়া আহ্বান জনাম যিসকল এতিয়া আমি ৱৰ্কিং ক্লাছ বা লেবাৰ ক্লাছ, তেওঁলোকৰ মাজৰ লগতো আমি বহিম। কাৰণ তেওঁলোকৰো বহু সমস্যা আছে, যেনেকৈ ছুইগি হওক বা ৰেপিডো হওক, ডেলিভাৰী বয়বোৰ হওক বা যিসকল শ্ৰমজীৱী মানুহ, তেওঁলোকৰ মাজতো আমি সোমাম। CGPৰ ফালৰ পৰা কৈছে যে তেওঁলোকৰ কি সমস্যা আছে, তেওঁলোকৰ লগত বহিম, আমি গাঁৱে গাঁৱে সোমাই যাম, আৰু সেই মানুহবোৰৰ সমস্যাসমূহ আমি নোট কৰিম। সেই মানুহৰ ওপৰতো আমি আমাৰ এজেণ্ডাসমূহ, নেক্সট এজেণ্ডাসমূহ ছেট কৰিম। ছচলত যিটো আন্দোলন হৈছিল সেইটো আমাৰ নেশ্যনেল কল আছিল। আমি প্ৰতিটো ৰাজ্যৰ, প্ৰতিটো জিলা, প্ৰতিটো সমষ্টিত আমি কৈছিলোঁ তোমালোকে আন্দোলন কৰা। কাৰ বেনাৰত কৰিবা, কি কৰিবা কথা নাই, ছাত্ৰ শক্তিৰ আন্দোলন হ'ব লাগিব। অসমত যদি SFI উদ্যোগ লৈছিল, সেয়া আধৰুনিৰ কথা। আৰু SFIৰ মোৰ লগত যোৱাকালি ৰাতি কথা হ'ল, তেওঁলোকে বান সাহায্যৰ কাৰণে ব্যস্ত আছে। মই নিজে যোৱাকালি আগদিনা আহিছোঁ শিৱসাগৰৰ পৰা। গতিকে বিভিন্নজন বিভিন্ন ঠাইত আছে। আৰু আমাৰ যিখন অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ প্ৰতিনিধি, তেওঁলোকে অহাৰ কথা আছিল, তেওঁলোকে অন দ্য ৱে আছে। তেওঁলোকে ট্ৰেফিকৰ কাৰণে বা বৰষুণৰ কাৰণে ইতিমধ্যে আহি পোৱা নাই। অসমত যিটো আপুনি মন্ত্ৰী কন্যা বুলি কৈছিল, CGPৰ আন্দোলনত বহু হেজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী জড়িত হৈছিল। তাৰ মাজত মন্ত্ৰী কন্যা এজনী হ'ব পাৰে। তাৰ বিষয়ে আমাৰ তেনেকৈ একো ডাটা নাই। কেৱল অসমতে নহয়, ভাৰতবৰ্ষত বহু লাখ লাখ ছাত্ৰ ছাত্ৰী আমাৰ লগত সংযুক্ত হৈছিল।
অসমৰ পৰা আমি আমাৰ হাতত তথ্য মতে 11জন আছিল 11জনক পুলিচে গ্ৰেপ্তাৰ কৰিছিল তাৰপিছত যেতিয়া আমি গ্ৰেপ্তাৰৰ কথা মোক জনালে যেতিয়া আন্দোলন শেষ হোৱাৰ পিছত তেতিয়া মই দিল্লীতে আছিলোঁ অভিজিত দীপকে আৰু সৌৰভ দাস অসন্তোষ ৰংগৰ লগত মই কথা পাতিলোঁ কথা পতাৰ পিছত তেওঁলোকে গম পোৱা নাছিল যে অসমত এনেকৈ গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকে প্ৰেছ মিট দিলে প্ৰেছ মিট দিয়াৰ লগে লগে তেওঁলোকে অসম আৰক্ষীয়ে বা অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ গ্ৰেপ্তাৰ কৰা আন্দোলনকাৰীসকলক তেওঁলোকে মুকলি কৰি দিছে বৰ্তমানলৈ আমি এনেকৈ গম পোৱা নাই যে বৰ্তমানত জেলত থাকিবলগীয়া হৈছে কাৰোবাৰ যদি হৈছে তেন্তে হ'লে আমাৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ অতি সোনকালে তেওঁলোকক মুকলি কৰি দিব লাগে আৰু চৰকাৰখনে কিন্তু সঁহাৰি দিছে তোমালোকক গোটেই গোচৰবিলাক 11টা কেছ শিথিল কৰি দিলে আটাইকেইগৰাকী জেলৰ পৰা উলিয়াই দিলে চৰকাৰে আমাৰ লগত সঁহাৰি দিয়া নাই চৰকাৰে বাধ্যত পৰিছে চৰকাৰে বহু ইগোইষ্টিক চৰকাৰ বহু এটিটিউড থকা চৰকাৰ এই চৰকাৰ কাৰো ওচৰত হাৰ নামানে ছাত্ৰ শক্তি যুৱ শক্তিয়ে হাৰ মানিবলৈ বাধ্য কৰাইছে আৰু আমাৰ এজেণ্ডা আছিল আমাৰ আন্দোলনৰ মেইন এজেণ্ডাই আছিল যে আন্দোলনকাৰীৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰিব নোৱাৰিব সোণম ৱাংচুক ছাৰৰ ৰিহাই আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে আত্মহত্যা কৰিছে তেওঁলোকৰ আৰ্থিক সাহায্য প্ৰদান কৰা আৰু যি ধৰ্মেন্দ্ৰ প্ৰধানৰ ইস্তফা অলৰেডি গোটেইখিনি চৰকাৰে মানিবলৈ বাধ্য হৈছে এয়া আমাৰ দাবী আছিল চৰকাৰে আমাৰ প্ৰতি কোনো সঁহাৰি কৰা নাই আমাৰ দাবীসমূহে মানিছে চব ক'ৰবাত নহয় ক'ৰবাত যুৱশক্তিয়ে জাগিছে যদি ক'ৰবাত ক'ব পাৰি যে যুৱশক্তিয়ে যিহেতু এতিয়া সজাগ হৈছে প্ৰশ্ন কৰিব শিকিছে গতিকে তাৰে প্ৰভাৱ বুলি এটা ক'ব পাৰি অসমৰ ছাত্ৰ ছাত্ৰীয়েতো নীট এক্সাম দিয়ে অসমৰ ছাত্ৰ ছাত্ৰীয়েতো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে গতিকে যদি দিল্লীৰ ছাত্ৰ ছাত্ৰী আগবাঢ়িব পাৰে যদি বিহাৰৰ ছাত্ৰ ছাত্ৰী আগবাঢ়িব পাৰে অসমৰ ছাত্ৰ ছাত্ৰী কিয় পিছ পৰি থাকিব অসমৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধিকাৰৰ কাৰণে নিজৰ কাৰণে মাত মাতি যাব হয় সেইটো কাৰণে আজি প্ৰেছ মিট আমি আগতেই কৈছোঁ যে যিসকল আমি বিশ্ববিদ্যালয়ত সোমাম ছিনিয়ৰ জাৰ্নেলিষ্ট বা যিসকল ষ্টুডেণ্টছসমূহ আছে তেওঁলোকৰ মাজত সোমাম তেওঁলোকে কি ধৰণৰ সমস্যাসমূহ ফেচ কৰি আছে যেনেকৈ বৰ্তমান যদি অসমত ক'বলৈ যাওঁ আমাৰ যিটো আমাৰ আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ ফিজটোলৈ প্ৰতিবাদ অসমত অলৰেডি হৈছিল এনেকুৱা ধৰণৰ যিকোনো সমস্যা হৈ আছে ছাত্ৰৰ মাজত সমস্যা তেওঁলোকৰ পৰা আমি ছাজেশ্যন ল'ম ফিডবেক ফৰ্মটো আমি দিম তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছতহে তেওঁলোকৰ লগত আমি সংযুক্ত হ'ম চাওক পৃথক বুলি এটা কথাই আপুনি চাওক 12 বছৰ এইটো চৰকাৰৰ শাসনকাল হৈ গ'ল আজিলৈ ভাৰতবৰ্ষৰ ইতিহাসত ছাত্ৰ শক্তিৰ ইমান বৃহৎ যে আপুনি দেখা পাইছে এটা ছ'চিয়েল মিডিয়া এটা অনলাইন প্লেটফৰ্মত এটা সৃষ্টি হোৱা এটা পেজৰ পৰা ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী থকা এটা দেশখনত ইমান ইগোইষ্টিক চৰকাৰে তাক ৰেজিগনেশ্যন দিবলৈ বাধ্য কৰা দেশৰ যুৱশক্তিৰ কাৰণে সাধাৰণ কথা আছিল নেকি গতিকে এইটো পৃষ্ঠপোষকতাই যুৱশক্তিয়ে আমাৰ লগত সংযুক্ত হ'ব আৰু অসমৰ পৰা আপুনি পলাশ চাংমাদায়ো আমাক সমৰ্থন দিছে মই নিজে পলাশ চাংমাদাৰ লগত কোঅৰ্ডিনেট কৰিছোঁ পলাশ চাংমাদাই আমাৰ দিল্লী যন্ত্ৰ মঞ্চত নিজৰ ভাষণো ৰাখিছে বিভিন্ন ছাত্ৰ সংগঠন অলৰেডি অসমৰ ফালৰ পৰা আমাক সমৰ্থন জনাইছে CGP চেণ্ট্ৰেল কমিটিত কোৰ টিম মেম্বাৰত মই অকলে আছোঁ নহয় আমি ছাত্ৰ শক্তিটো যুৱশক্তি ছাত্ৰ শক্তি সদায়তো আমাৰ লগত আছে নহ'লে CGP ইমান ডাঙৰ প্ৰটেষ্ট কেনেকৈ কৰিব আজি আমি তাৰ প্ৰটেষ্ট কৰিব অহা নাই আজি আমি প্ৰেছ ৰিলিজে দিব আহিছোঁ যে আমাৰ নেক্সট মুভ কি হ'ব বা আমি সংগঠন কেনেকৈ বনাম বা ছাত্ৰ শক্তিৰ মাজত আমি কেনেকৈ সোমাই যাম সেইবোৰ বিষয়েহে আমি আলোচনা কৰিব আহিছোঁ ইয়াতো আমি 100-200 আমি CGP ছাপৰ্টাৰ লৈ আহিব নোৱাৰোঁ চাইছে আজি আমি নিজে হতভম্ব হৈছোঁ জাষ্ট প্ৰেছ ৰিলিজ এখন দিব আহিছোঁ কিমান আৰক্ষী নিয়োজিত হৈ আছে চাওক ইমান ভয় কিহৰ কাৰণে ইমান ভয় সেইটোৱে ভাবি আমি আচৰিত হৈছোঁ আমিতো ইয়াকে আন্দোলন কৰিব অহা নাই বা কাৰোৰ বিৰুদ্ধে কথাও ক'ব অহা নাই জাষ্ট আমি নিজৰ এটা যি আন্দোলন কৰি আহিলোঁ সেই আন্দোলনৰ ফলশ্ৰুতিত দেশত কি হ'ল বা ছাত্ৰ শক্তিয়ে কি বিচাৰে সেই বিষয়ে আলোচনা কৰিবহে আহিছোঁ ধন্যবাদ থেংক ইউ নাই আহি আছে মানে সি ভুলতে দিছপুৰ প্ৰেছ ক্লাব পাই গ'ল সংগত মানুহ আহিলে কৰি দি আছোঁ অলপ প্লে কৰি দিছপুৰ প্ৰেছ ক্লাব পাৰ হৈ আহিল ভুলতে অলপ ভুল হৈ আজি
हेलो हाँ ना हेल्प কৰিব পৰা নাই বহুত প্ৰব্লেম হৈছে দাদা আহিছে মানে সি দিছপুৰ প্লেছ ক্লাব ভুলতে সোমাই গ'ল সি মানে ওলাই দিলে চৰি অংকুমান আহিলে আমি আৰম্ভ কৰি দিম অলপ লেট হৈ গ'ল আই এম চৰি ফৰ ডেট কি একো নাই তাৰ তাতো আছে যে শ্ৰদ্ধা জনাইছোঁ চ' আপোনালোকে জানে আমি দিল্লীত ৩৭ দিন আমি গণতান্ত্ৰিকভাৱে এটা দীঘলীয়া ছাত্ৰ আন্দোলন কৰি আহিছোঁ যন্তৰ মন্তৰৰ যি দীঘলীয়া ছাত্ৰ গণ আন্দোলনৰ ফলশ্ৰুতিত মাত্ৰ ৩ মাহ বা ছ'চিয়েল মিডিয়াত জন্ম লোৱা এটা প্লেটফৰ্মে যি গণতান্ত্ৰিকভাৱে দেশখনত য'ত মানুহে প্ৰশ্ন কৰিবলৈ পাহৰিছিল য'ত ছাত্ৰ শক্তিয়ে নিজৰ চৰকাৰখনক বা নিজৰ অধিকাৰৰ কাৰণে মাত মাতিব নোৱাৰিছিল সেই সময়ত মানুহৰ মনত পুনৰ এবাৰ সাহস দিছে পুনৰ এবাৰ গণতন্ত্ৰৰ ওপৰত বিশ্বাস আনিছে সেই আন্দোলনৰ সফল সমাপ্তিৰ পিছত আমাৰ যিসকল নেতৃবৃন্দ আছিল বা আমি যিসকলে আন্দোলনখনিক প্ৰতিনিধিত্ব কৰি আছিলোঁ বিভিন্ন ৰাজ্যত তেওঁলোকে গৈছে বা বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসমূহৰ লগত কথা পাতিছে আৰু আমাৰ বিভিন্ন ৰাজ্যত আজি প্ৰেছ মিট হৈ আছে আমাৰ নেক্সট মুভ কি হ'ব বা বহু যেতিয়া অসম আহি পাইছোঁ বা অসমৰ বহু সাংবাদিকে প্ৰশ্ন কৰিছে দিল্লীত ৩৭ দিন আছিলা বা তোমালোকৰ নেক্সট মুভ কি হ'ব তোমালোকে পলিটিকেল পাৰ্টি হ'বানে বা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হ'বানে CGP কি হ'ব এইবোৰ কথা আমাক সুধি আছিল গতিকে সেইবোৰ বিষয়লৈ আজি আমি প্ৰেছ মিট আলোচনা কৰিছোঁ CGP পৰৱৰ্তী সময়ত কেনেকৈ আগবাঢ়ি যাব বা ছাত্ৰ শক্তি যুৱ শক্তিক কেনেকৈ নিজৰ প্ৰতি আকৰ্ষিত কৰিব বা দেশ বা শিক্ষা ব্যৱস্থা বা আন ব্যৱস্থাসমূহত CGP কেনেকৈ মাত মাতি যাব গতিকে এই দেশত ভাৰতবৰ্ষৰ এক গণতান্ত্ৰিক দেশ আমাৰ আন্দোলন আছিল গণতান্ত্ৰিক আন্দোলন আমাৰ আন্দোলন আপোনালোকে প্ৰথমৰ পৰা যদি একদম শেষলৈকে যদি আপোনালোকে পৰ্যবেক্ষণ কৰে অগণতান্ত্ৰিক আমাৰ ফালৰ পৰা বা CGP যিখিনি সমৰ্থকৰ ফালৰ পৰা একো অগণতান্ত্ৰিক আপোনালোকে ভাৱধাৰা বা কোনো ধৰণৰ কথা বাৰ্তা আপোনালোকে নাপাব গতিকে আমাৰ এই যি গণতান্ত্ৰিক আন্দোলনৰ যি সফল হ'ল ভাৰতবৰ্ষত বিভিন্ন ৰাজনৈতিক দল আছে বহু শক্তিশালী বিৰোধী শক্তি ৰাজনৈতিক দলো আছে বা চৰকাৰী পক্ষৰ দল আছে তেওঁলোকক আন্দোলন এতিয়ালৈ সফল কৰিব পৰা নাই কিন্তু দেশৰ যুৱ শক্তিয়ে ছাত্ৰ শক্তিয়ে তেওঁলোকে প্ৰমাণ কৰি দিলে যে দেশৰ যুৱ শক্তি বা আৰু ছাত্ৰ শক্তিয়ে যদি একত্ৰিত হৈ নিজৰ অধিকাৰৰ কাৰণে মাত মাতে বা দেশৰ গণতান্ত্ৰিক ৰক্ষাৰ বাবে মাত মাতে তেওঁলোকে দেশখন সলনি কৰি দিব পাৰে দেশৰ যি ব্যৱস্থা সুস্থ আৰু সবল কৰি তুলিব পাৰে সেয়ে আমাৰ মূল লক্ষ্য আছিল গতিকে আজি আমি এই প্ৰেছ মিটটো আৰম্ভ কৰিছোঁ পোনপ্ৰথমে আপোনালোকে গম পায় অসমৰ যি ভয়াৱহ বান পৰিস্থিতি হৈছে তাৰ কাৰণে CGP ফালৰ পৰা আমি দিল্লীৰ পৰা আহিয়ে আমি শিৱসাগৰ গৈছিলোঁ শিৱসাগৰ নাজিৰা পানীবাচা আৰু দিচাংমুখ এইবোৰ ঠাইসমূহত আমি ৩-৪ দিন আমাৰ যিখিনি এতিয়ালৈকে আমাৰ কমিটি ফৰ্মেশ্যন হোৱা নাই CGP তথাপি যিখিনি আমাৰ CGP ছাপোৰ্টাৰ্ছ আছে তেওঁলোকক লৈ যিমানখিনি সহায় কৰিব পাৰোঁ যিমানখিনি থাকিব পাৰে আমি তাতে আছিলোঁ তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত আহি আমি বিভিন্নজনৰ লগত কথা পাতিলোঁ বা যিসকলে অসমতে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল তেওঁলোকক এতিয়াও পুলিচে ভাবুকি প্ৰদান কৰি আছে বা তেওঁলোক বহুজনক গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে আমি তেওঁলোকৰ উদ্দেশ্যে বিশেষকৈ আজিৰ এই প্ৰেছ মিট আয়োজন কৰিছোঁ যে আপোনালোকে ভয় কৰিবলগীয়া নাই একো নাই কাৰণ আমাৰ CGPৰ লগত যিসকলে জড়িত হৈ আছিল বা গণতান্ত্ৰিক আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল আমি তেওঁলোকক কেতিয়াও অকলশৰীয়া এৰি নিদিওঁ CGP সদায় তেওঁলোকৰ সমৰ্থনত আছে আৰু তেওঁলোকক যদি যিকোনো ধৰণৰ সহায় বা তেওঁলোকক যদি পুলিচে তেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰি আছে বা গ্ৰেপ্তাৰ কৰিম বুলি বা বিভিন্ন ধৰণৰ কথা বাৰ্তাত বা যদি তেনেকুৱা কিবা ধৰণৰ হৈ আছে আমাৰ লগত যোগাযোগ কৰক আমি সম্পূৰ্ণভাৱে আমি তেওঁলোকক সহায় কৰিম আৰু যদি এতিয়ালৈও অসমৰ কিছুমান ছাত্ৰ ছাত্ৰী যদি থানাত থাকিবলগীয়া হৈছে বা গ্ৰেপ্তাৰত জেলত থাকিবলগীয়া হৈছে তেওঁলোকক অতি সোনকালে মুকলি কৰি দিব লাগে আৰু এইখিনিলৈ আমি আহ্বান জনাইছোঁ পুলিচ কৰ্মীলৈ আৰু ছাত্ৰ ছাত্ৰীলৈ এইটোৱেই আমি জনাইছোঁ যে